Hi guys, welcome back to our channel Idu Dorongi. আজি মই আপোনালোকৰ কাৰণে লৈ আহিছো এটা মোস্ট ইম্পৰ্টেন্ট টপিকস ইংলিশ পেডাগজিৰ হয় বহুতে মোক কমেন্ট কৰি জনাই আছিল যে ইংলিশ পেডাগজিৰ লাৰ্নিং এণ্ড একুইজিশন টপিকসৰ ওপৰত এটা ভিডিও বনাব লাগে আৰু হে মই আজি আপোনালোকৰ কাৰণে এটা মোস্ট ইম্পৰ্টেন্ট টপিকস লাৰ্নিং এণ্ড একুইজিশন লৈ আহিছো আৰু মই এখিনিটো কৈ থাও আজিৰ এই ভিডিও চোৱাৰ পিছত আপোনালোকৰ লাৰ্নিং এণ্ড একুইজিশনৰ ওপৰত আৰু কোনো ধৰণৰ ভিডিও চাব নালাগে আৰু কোন ধৰণৰ বেলেগ কিতাপ পঢ়িব নালাগে আৰু এইটো টপিকসৰ পৰা অলৰেডি হৈ যোৱা টেট পৰীক্ষাত কুৱেশ্যন আহিছে আৰু কুৱেশ্যন আহিব আৰু এই টপিকসৰ ওপৰত যেনেকুৱা কুৱেশ্যন নাহক কিয় আপোনালোকে যদি এই ভিডিওটো স্কিপ নকৰাকৈ চাই তেতিয়াহলে আপোনালোকে প্ৰতিটো কুৱেশ্যনৰ উত্তৰ 100% দিব পাৰিব গতিকে দেৰি নকৰি বলক আমি আমাৰ ভিডিওটোলৈ আগবাঢ়ো আমাৰ ভিডিওটোৰ আগবাঢ়াৰ আগতে মই কৈ লও যে আসলতে লাৰ্নিং এণ্ড একুইজিশন আমাৰ কিয় দৰকাৰ আমি লাৰ্নিং এণ্ড একুইজিশনৰ বিষয়ে আমি কিয় শিকো আমি শিকো যে ল্যাঙ্গুৱেজৰ কাৰণে আমাৰ যেতিয়া ল্যাঙ্গুৱেজৰ কথা আহে তেতিয়া আমাৰ লাৰ্নিং এণ্ড একুইজিশনৰ কথা আহে অৰ্থাৎ ল্যাঙ্গুৱেজ এটা আমি দুই ধৰণে শিকিব পাৰো এই দুটা প্ৰকাৰ হ'ল এটা হ'ল একুইজিশন আৰু এটা হ'ল লাৰ্নিং এতিয়া লাৰ্নিং মানে কি আৰু একুইজিশন মানে কি মই অলপ এইখিনিত কৈ থাও যে একুইজিশন হ'ল এটা নাউন আৰু লাৰ্নিং টু হ'ল এটা নাউন এতিয়া একুইজিশনৰ একুয়াৰটো হ'ল এটা ভাৰ্ব আৰু ইয়াৰ ভাৰ্বটো হ'ল লাৰ্নিংৰ ভাৰ্বটো হ'ল লাৰ্ন একুয়াৰ মানে আহৰণ কৰা আৰু লাৰ্ন মানে শিকা অৰ্থাৎ যেতিয়া শিকাৰ কথা আহিব তেতিয়া ইয়াত কিছুমান নীতি নিয়মৰ কথা আহিব কিছুমান অনুষ্ঠানৰ কথা আহিব শিক্ষকৰ কথা আহিব ইয়াত কিছুমান ৰোল ৰেগুলেশনৰ কথা আহিব কিন্তু যেতিয়া আহৰণৰ কথা আহিব তেতিয়া ইয়াত আমাৰ কোন ধৰণৰ আনুষ্ঠানিকতাৰ প্ৰয়োজন নাই কোনো বিদ্যালয়ৰ প্ৰয়োজন নহয় কোনো শিক্ষকৰ প্ৰয়োজন নাই কোনো ধৰণৰ নীতি নিয়মৰ প্ৰয়োজন নাই আৰু এই একুইজিশনটো বা আহৰণটো আমি আমাৰ পৰিবেশৰ পৰা যিকোনো সময়ত যিকোনো মুহূৰ্তত আমি নিজে নিজে কৰি লব পাৰো কিন্তু লাৰ্নিংত কি হয় যে আমাৰ পৰিবেশত লাৰ্নিংটো নহয় লাৰ্নিংটো হ'বৰ কাৰণে এটা আনুষ্ঠানিক অনুষ্ঠানৰ দৰকাৰ কিছু নীতি নিয়মৰ দৰকাৰ আৰু হেতু এটা আনুষ্ঠানিক অনুষ্ঠানতহে কৰা হয় এতিয়া মই একুইজিশনৰ কিছুমান বৈশিষ্ট্য বা একুইজিশন ৰিলেটেড কিছুমান কথা আপোনালোকক আগত কৈ লও তাৰ পিছত মই লাৰ্নিংৰ বিষয়ে কম এতিয়া চাওক একুইজিশন মানে হল মই কলো একুইজিশন মানে হল আহৰণ অৰ্থাৎ আমি আমাৰ পৰিবেশৰ পৰা অৰ্থাৎ প্ৰাকৃতিক পৰিবেশৰ পৰা যিবিলাক বস্তু আহৰণ কৰো তাক কি কোৱা হয় একুইজিশন একুইজিশনটো হল এটা নেচাৰেল প্ৰসেস অৰ্থাৎ প্ৰকৃতি আৰু পৰিবেশৰ পৰা নিজে নিজে আমি শিকো যেতিয়া আমাৰ নেচাৰেল প্ৰসেস বুলি কোৱা হ'ব তেতিয়া আমি একুইজিশনৰ কথা ভাবিব লাগিব তাৰ পিছত একুইজিশনৰ লগত ৰিলেট আছে যে একুইজিশন কি আছে একুইজিশনটো হল এটা মাদাৰ টাং আমি সদায় মাদাৰ টাংক একুয়াৰ কৰিব পাৰো বা মাতৃভাষাক আমি একুয়াৰ কৰো তাৰ পিছত আমি যেটো ভাষা একুয়াৰ কৰো হেতু হল এটা ৰিজনাল ল্যাঙ্গুৱেজ তাৰ পিছত মই অলপ স্পিড কম কাৰণ ভিডিও দীঘল হলে আপোনালোকৰ আমনি লাগিব তাৰ পিছত চাওক যে ই এটা একুইজিশন এটা সাবকনসিয়াস প্ৰসেস অৰ্থাৎ ই আমি এই একুইজিশন যেতিয়া কৰো কোনো এটা ভাষা শিকো এই ভাষাটো আমি ইন্টেনশনাল নিহিকো বা কনসিয়াসলি নিহিকো আমি অচেতনভাৱে বা অবচেতনভাৱে শিকো আমাৰ কেনেকৈ শিকা হয় আমি নিজেও নাজানো পৰিবেশত কি হয় আমি এটা প্ৰাকৃতিক পৰিবেশৰ মাধ্যমত আমি কি কৰো সাবকনসিয়াসলি একুইজিশন কৰো ভাষা তাৰ পিছত হল ই এটা নন ফৰ্মেল বা ইনফৰ্মেল প্ৰক্ৰিয়া আমাৰ যেটো কি কৰা হয় ভাষা আহৰণ কৰা হয় আহৰণৰ কথা আহাৰ লগে লগে ই হল এটা নন ফৰ্মেল বা ইনফৰ্মেল প্ৰক্ৰিয়া অৰ্থাৎ ইয়াত কোনো ধৰণৰ ফৰ্মেলিটি নাই কোনো আনুষ্ঠানিকতা নাই কোনো শিক্ষকৰ প্ৰয়োজন নহয় কোনো আমাৰ নীতি নিয়মৰ প্ৰয়োজন নাই আমি প্ৰাকৃতিক পৰিবেশত আমি নিজে নিজে শিকো তাৰ পিছত একুইজিশনৰ লগত ৰিলেটেড আৰু কিছু কি পইণ্ট মই কৈ আছো যে ই হল এটা নেটিভ ল্যাঙ্গুৱেজ অৰ্থাৎ যেটো ভাষা আমি একুয়াৰ কৰো আহৰণ কৰো হেতু কোৱা হয়
নেটিভ ল্যাঙ্গুৱেজ বুলি কোৱা হয় তাৰ পিছত একুইজিশনত কি কৰা হয় ফোকাস অন ন্যাচাৰাল কমিউনিকেশন অৰ্থাৎ একুইজিশনত কি কৰা হয় কোড গুৰুত্ব দিয়া হয় যে এটা প্ৰাকৃতিক যোগাযোগ বা প্ৰাকৃতিকভাৱে প্ৰাকৃতিক পৰিৱেশত আমাৰ আদান প্ৰদানৰ যোগেদি আমি কি কৰোঁ এই ভাষাটো আহৰণ কৰোঁ আৰু তাৰ কাৰণে কি কৰা হয় ন্যাচাৰাল কমিউনিকেশনৰ ওপৰত বেছি গুৰুত্ব দিয়া হয় তাৰ পিছত আমি চাও একুইজিশনৰ আৰু কি পইণ্ট আছে যে একুইজিশনৰ আৰু কেইটামান পইণ্ট মই কওঁ যে একুইজিশনটো হ'ল ৰিলেট উইথ পিয়াগেট থিওৰি অৰ্থাৎ একুইজিশনটো আমাৰ পিয়াগেটৰ যেটো থিওৰি আছে সেই পিয়াগেটৰ থিওৰিৰ লগত জড়িত অৰ্থাৎ যে পিয়াগেটে কি কৈছিলে তেওঁ কনষ্ট্ৰাকটিভিজমৰ পিতৃ বুলি জনা যায় তেওঁ কৈছিলে যে শিশুসকলে পৰিৱেশত নিজে নিজে শিকিব পাৰে শিশুসকলৰ শিকোৱাৰ কোনো দৰকাৰ নাই তেওঁলোকৰ কি আছে বুদ্ধি যথেষ্ট আছে তেওঁলোকৰ জ্ঞান তেওঁলোকৰ ট্যালেন্ট সব আছে পৰিৱেশ এটা দিব লাগে এটা হিহঁতক ভাল পৰিৱেশ দিব লাগে তেতিয়া সেই পৰিৱেশত কি কৰে নিজে নিজে শিকিব পাৰে আৰু এটো জিন পিয়াগেটৰ যেটো থিওৰি আছে সেই থিওৰিটো একুইজিশনৰ লগত জড়িত আপোনালোকে মনত ৰাখিব একুইজিশনৰ লগত ৰিলেট থকা থিওৰিটো হ'ল পিয়াগেট থিওৰি তাৰ পিছত নেক্সট আমাৰ কে পইণ্টটো হ'ল ইট ডিপেন্ড অন সেলফ কি কৰে একুইজিশনত কি কৰা হয় নিজৰ ওপৰত কি কৰা হয় নিৰ্ভৰ কৰা হয় অৰ্থাৎ আমি নিজে নিজে শিকো ইয়াত কাৰো সহায় নালাগে তাৰ পিছত নট ইন্টেনশনাল অৰ্থাৎ আমি যেটো একুইজিশন কৰো ভাষা তাত আমি ইন্টেনশনালি বা কোনো ধৰণৰ ইচ্ছাকৃতভাৱে আমি এটো নিহিকো এটো আমাৰ অটোমেটিক হৈ যায় তাৰ পিছত একুইজিশনৰ লগত জড়িত আৰু কিছুমান কে পইণ্ট কম তাৰ এটা হ'ল ৰেপিড বা স্পিড অৰ্থাৎ যেটো আমি ভাষা একুয়াৰ কৰো সেই ভাষাটো আমাৰ দ্ৰুত গতিত একুয়াৰ হয় ইয়াত কি হয় যে আমাৰ যেটো ভাষা শিকা হ'ব হেতু খুব স্পিডত হয় ৰেপিড বা স্পিড দুটা ওয়ার্ড লিখিছো স্পিডও আহিব পাৰে বা ৰেপিডও আহিব পাৰে ৰেপিড মানেও দ্ৰুত স্পিড মানেও দ্ৰুত গতিকে এই ৰেপিড বা স্পিড এটো একুইজিশনৰ লগত ৰিলেটেড এটা শব্দ বা কে পইণ্ট তাৰ পিছত চাও একুইজিশনৰ আৰু কি পইণ্ট কি আছে যে ইয়াত কি হয় নট সিস্টেমেটিক অৰ্থাৎ যেটো আমাৰ একুইজিশন ভাষা যেটো আহৰণ কৰো এটো সিস্টেমেটিক নহয় অৰ্থাৎ ইয়াত কোনো নীতি নিয়মৰ দৰকাৰ নাই ইয়াত কোনো প্ৰসেসৰ দৰকাৰ নাই ইয়াত কোনো ধৰণৰ আনুষ্ঠানিকতাৰ প্ৰয়োজন নাই এটো নট সিস্টেমেটিক তাৰ পিছত আৰু এটা পইণ্ট আছে নট ইউজ গ্ৰামাটিক্যাল ৰুলস এন্ড ফৰ্মুলা অৰ্থাৎ আমাৰ একুইজিশনত আমাৰ কোনো ধৰণৰ গ্ৰামাৰৰ ৰুল অৰ্থাৎ ব্যাকৰণৰ ৰুল বা নীতি নিয়ম ইয়াত কি নহয় প্ৰয়োগ নহয় অৰ্থাৎ কি বুজা গল যেতিয়া গ্ৰামাৰৰ ৰুলৰ কথা আহিব তেতিয়া আমাৰ এটো লাৰ্নিংত গুছি যাব আৰু যেতিয়া আমাৰ একুইজিশন হ'ব তেতিয়া আমি গ্ৰামাৰৰ আমাৰ ৰুলৰ দৰকাৰ নাই অৰ্থাৎ বিদ্যালয়ত যে যোৱাৰ পিছতহে লাৰ্নিং হয় এনেকৈ আমি যদি ভাবি লও যে এজন ব্যক্তি যেতিয়া কি কৰে প্ৰাকৃতিক পৰিৱেশত কোনো ধৰণৰ গ্ৰামাটিক্যাল ৰুলৰ বাহিৰত থাকি কোনো সিস্টেমেটিকতাৰ বাহিৰত থাকি ইনফৰ্মেলি নিজে নিজে পৰিৱেশৰ পৰা যেটো আহৰণ কৰে তাকে কয় একুইজিশন তাৰ পিছত আৰু এটা নেক্সট পইণ্ট আছে নট ট্ৰান্সলেশন অৰ্থাৎ কি কৰা হয় যে একুইজিশনত ট্ৰান্সলেশনৰ কথা নাহে কিন্তু আমাৰ লাৰ্নিংত ট্ৰান্সলেশনৰ কথা আহিব তাৰ পিছত কি আছে আৰু একুইজিশনৰ লগত ৰিলেট কি পইণ্ট আছে চাও যে নট ৰিকুয়াৰ পেন পেন্সিল পেপাৰ অৰ্থাৎ আমাৰ যেতিয়া ভাষা এটা আহৰণ কৰো তেতিয়া আমাৰ কোনো ধৰণৰ কলমৰ প্ৰয়োজন নাই পেন্সিলৰ প্ৰয়োজন নাই পেপাৰৰ প্ৰয়োজন নাই অৰ্থাৎ আমি যেতিয়া বিদ্যালয়লৈ যেতিয়ালৈকে নাযাও তেতিয়ালৈকে আমাৰ কি লাৰ্নিং ষ্টাৰ্ট নহয় বুলি ক'ব পাৰো আমি বিদ্যালয়লৈ যোৱাৰ আগতে আমাৰ কি হয় যেটো ভাষা শিকো অৰ্থাৎ যেটো ভাষা শিকো হেতু মাতৃভাষা আৰু এটোত কোনো ধৰণৰ গ্ৰামাৰৰ নীতি দৰকাৰ নাই কোনো ধৰণৰ পেন পেন্সিল পেপাৰৰ দৰকাৰ নাই কোনো ব্যক্তিৰ প্ৰয়োজন নাই নিজে নিজে শিকো এটো অটোমেটিক আনকনসিয়াস ভাবে আমি ভাষা এটা আহৰণ কৰো তাৰ পিছৰ কি পইণ্টটো হ'ল যে
ফ'কাছ অন নেচাৰেল কমিউনিকেশ্যন স্পোকেন অৰ্থাৎ এইটো মই ক'লোঁ অলৰেডি যে আমাৰ প্ৰাকৃতিকভাৱে যিটো আমাৰ আদান প্ৰদান প্ৰাকৃতিক পৰিৱেশৰ যিটো আদান প্ৰদান বেলেগৰ লগত হওক নিজে নিজে যিটো আহৰণ কৰোঁ সেইটো হ'ল আমাৰ কি কৰা হয় একুইজিশ্যন বুলি কোৱা হয় তাৰপিছত একুইজিশ্যনৰ লগত জড়িত আৰু কিছুমান কিৱৰ্ড আছে চাই লওঁ যে কি যে নট ৰিকুৱেৰ পেন পেঞ্চিল পেপাৰ এইটো অলৰেডি ক'লোঁ তাৰপিছত কি আছে যে ন এক্টিভ প্ৰচেছ অৰ্থাৎ আমাৰ একুইজিশ্যনটো এক্টিভ প্ৰচেছ নহয় এক্টিভ প্ৰচেছ সেইটো কোৱা হয় যেতিয়া আমি বিদ্যালয়লৈ যাওঁ কিছু নীতি নিয়মৰ প্ৰয়োজন হয় আমাৰ মটিভেশ্যনৰ দৰকাৰ হয় শিক্ষকৰ দৰকাৰ হয় বা MQৰ বা মোৰ নলেজেবল আদাৰ বা অন্যান্য ব্যক্তিৰ দৰকাৰ হয় আমাৰ স্কেফোল্ডিঙৰ দৰকাৰ হ'ব কিছুমান নীতি নিয়ম গ্ৰামাটিকেল ৰুলৰ দৰকাৰ হ'ব তেতে এক্টিভ প্ৰচেছ বুলি ক'ব পাৰোঁ অৰ্থাৎ কি বুজা গ'ল যে আমি স্কুললৈ যোৱাৰ আগতে আমাৰ জন্মৰ পিছৰ পৰাই আমি প্ৰাকৃতিক পৰিৱেশত নিজে নিজে কাৰো সহায় নোলোৱাকৈ কোনো ধৰণৰ নিয়ম নীতি নথকাকৈ কোনো গ্ৰামাৰৰ ৰুল নথকাকৈ আমি অচেতনভাৱে অৰ্থাৎ আনকনচিয়াছলি যিটো আহৰণ কৰোঁ যিটো ভাষা তাক কি কৰা হয় একুইজিশ্যন বুলি কোৱা হয় তাৰপিছত একুইজিশ্যন আমাৰ একুইজিশ্যনৰ কে পইণ্টকেইটা আলোচনা কৰিলোঁ এতিয়া আমি আলোচনা কৰোঁ লাৰ্ণিঙৰ বিষয়ে এতিয়া লাৰ্ণিং ৰিলেটেড ৱৰ্ডকেইটা আমি চাই লওঁ এতিয়া চাওক লাৰ্ণিং বুলি ক'লে ইয়াত কি হয় যে ইয়াত এইটো যিটো আমি লাৰ্ণিং ভাষা এটা লাৰ্ণিং কৰোঁ সেই লাৰ্ণিং কৰা ভাষাটো সদায় টাৰ্গেট লেংগুৱেজ হ'ব লাগিব অৰ্থাৎ আমি যেতিয়া বিদ্যালয়লৈ যাওঁ তেতিয়া আমি যিটো ভাষা শিকিম বিদ্যালয়ত সেইটো ভাষাক আমি টাৰ্গেট লেংগুৱেজ বুলি কওঁ তাৰপিছত টাৰ্গেট লেংগুৱেজ যিটো টাৰ্গেট লেংগুৱেজ থাকিব সেইটো সদায় কি হয় ফৰ্মেল ৱেত হয় অৰ্থাৎ আনুষ্ঠানিকভাৱে ইয়াত নীতি নিয়ম আছে কিছুমান ৰুল ৰেগুলেশ্যন আছে সেইকাৰণে ইয়াক কি কৰা হয় ফৰ্মেল ৱেত কি কৰা হয় লাৰ্ণিংটো কৰা হয় তাৰপিছত লাৰ্ণিঙত যিটো আমি যিটো ভাষা লাৰ্ণিং কৰোঁ সেই ভাষাটো সদায় ছেকেণ্ড লেংগুৱেজ হয় তাৰপিছত আমাৰ যিটো ছেকেণ্ড লেংগুৱেজ অৰ্থাৎ আমাৰ যিটো ভাষা লাৰ্ণিং কৰোঁ সেই ভাষাটোক NCF 2005 এইটো এটা মত দিছিলে যে একৰ্ডিং টু NCF 2005 ছেকেণ্ড লেংগুৱেজ ইজ এ গ্লোবেল লেংগুৱেজ এই কিৱৰ্ডটো মনত ৰাখিব যে ছেকেণ্ড লেংগুৱেজ অৰ্থাৎ আমাৰ মাতৃভাষা হ'ল অসমীয়া আমাৰ স্কুলত আমাৰ যিটো ছেকেণ্ড লেংগুৱেজ হয় সেইটো হ'ল আমাৰ ইংৰাজী ভাষাটো গতিকে ইংৰাজী ভাষাটো আমি ছেকেণ্ড লেংগুৱেজ বুলি গণ্য কৰোঁ আৰু NCF 2005 ইংৰাজী ভাষাটোক এটা কি গ্লোবেল লেংগুৱেজ বুলি কৈছে মনত ৰাখিব তাৰপিছত চাওক এক্সেপ্ট NCF 2005 অৰ্থাৎ 2005 NCFৰ বাহিৰে যদি আমি চাওঁ ছেকেণ্ড লেংগুৱেজ অৰ্থাৎ আমাৰ ইংৰাজী ভাষাটো কি এটা ফৰেন লেংগুৱেজ এটা বিদেশী ভাষা বুলি ক'ব পাৰোঁ কিন্তু NCFৰ কথা যদি উল্লেখ থাকে প্ৰশ্নত তেতিয়া আমি সদায় কি ক'ব লাগিব যে ইংলিছ ইজ এ গ্লোবেল লেংগুৱেজ তাৰপিছত এই আমাৰ যিটো টাৰ্গেট লেংগুৱেজ অৰ্থাৎ ইংৰাজী ভাষাটো আমাৰ কাৰণে কি এটা এছ'চিয়েট অফিচিয়েল লেংগুৱেজ মনত ৰাখিব ইংৰাজী ভাষাটো ফৰেন লেংগুৱেজো হয় গ্লোবেল লেংগুৱেজো হয় এছ'চিয়েট অফিচিয়েল লেংগুৱেজো হয় এতিয়া আমাৰ কিছুমান টেকনিক আছে মই কৈ দিম কুৱেশ্যন আহিব কুৱেশ্যনত মই টেকনিকবিলাক কৈ দিম আপোনালোকক ভিডিঅ'টো আপোনালোকে স্কিপ নকৰাকৈ চাব যদি NCFৰ কথা আহে তেতিয়া আপোনালোকে কি কৰিব NCFৰ 2005 যদি কুৱেশ্যনত থাকে তেতিয়াহ'লে আপোনালোকে ইংলিছ লেংগুৱেজটো গ্লোবেল লেংগুৱেজ বুলি ক্লিক কৰিব লাগিব আৰু যদি NCF 2005ৰ কোনো ধৰণৰ কুৱেশ্যনত কোনো ধৰণৰ কথা নাথাকে তেতিয়া কি কৰিব তাত এছ'চিয়েট লেংগুৱেজ বা ফৰেন লেংগুৱেজ বুলি ক্লিক কৰিব লাগিব এতিয়া হ'ল কথাটো হ'ল কুৱেশ্যনটো কেনেকুৱা ধৰণৰ হয় সেই অপশ্যনৰ ওপৰত ডিপেণ্ড কৰিব গতিকে আপোনালোকে মনত ৰাখিব লাগিব এই কি পইণ্ট কেইটা মনত ৰাখিব কনসেপ্টটো আপোনালোকৰ লাহে লাহে ক্লিয়াৰ হৈ গৈ থাকিব আপোনালোকে ভিডিঅ'টো চাই থাকক তাৰপিছত চাওক লাৰ্ণিঙৰ আৰু কিছুমান কে পইণ্ট আছে যে লাৰ্ণিং সদায় কি হয় যেটো আমি ভাষা লাৰ্ণ কৰোঁ শিকো হেতু
কনসিয়াস প্ৰসেস অৰ্থাৎ আমি এটো সচেতনভাৱে এটো জানি শুনি আমি কি কৰো এই ভাষাটো টাৰ্গেট ল্যাঙ্গুৱেজটো আমি শিকো সচেতনভাৱে আমি এটো শিকো তাৰ পিছত আমাৰ যেটো লাৰ্নিং ল্যাঙ্গুৱেজ যেটো লাৰ্নিং কৰো সেই লাৰ্নিং কৰা ল্যাঙ্গুৱেজটো ফৰ্মেল টিচিং হয় অৰ্থাৎ এই ফৰ্মেল টিচিং বুলি ক'লে আমি কি গম পাও যে এটা বিদ্যালয় লাগিব বা এটা কলেজ লাগিব তাত কি কৰিব কিছুমান নিয়ম নীতি থাকিব শিক্ষক থাকিব সেই কিছুমান বিষয় থাকিব তাৰ ওপৰত কি কৰিব আমি এই ভাষাটোত সেই হিচাপত আমি সেই প্ৰসেছত শিকো গতিকে এটা এটা ফৰ্মেল টিচিং যেটো ভাষা লাৰ্ন কৰো এটো ফৰ্মেল টিচিং তাৰ পিছত যেটো আমাৰ লাৰ্নিং ল্যাঙ্গুৱেজ সেই লাৰ্নিং ল্যাঙ্গুৱেজটো কি এটা ফৰেন ল্যাঙ্গুৱেজ অৰ্থাৎ ইংৰাজী ভাষা আমাৰ কি এটা লাৰ্নিং ল্যাঙ্গুৱেজ গতিকে এটা ফৰেন ল্যাঙ্গুৱেজ এস এনসিএফ 2005 গ্লোবাল ল্যাঙ্গুৱেজ অৰ্থাৎ মই কৈছো অলৰেডি যে এনসিএফ 2005 ৰ মতে লাৰ্নিং ল্যাঙ্গুৱেজটো আমাৰ এটা গ্লোবাল ল্যাঙ্গুৱেজ তাৰ পিছত ইয়াক আমি এছ'চিয়েট ল্যাঙ্গুৱেজ বুলিও কওঁ তাৰ পিছত আৰু কি পইণ্ট আছে চাও যে এই ৰিলেট উইথ ভাইগটস্কাই থিওৰি অৰ্থাৎ আমাৰ যেটো একুইজিশন আছিলে ভাষাৰ যেটো একুইজিশন আছিলে তাত কি ৰিলেট আছিলে পিয়াগেটৰ থিওৰিটো একুইজিশনৰ লগত ৰিলেট আছিলে আৰু আমাৰ ভাইগটস্কাৰ যেটো থিওৰি অৰ্থাৎ জেডপিডি যেটো থিওৰি তেওঁৰ সেই জেডপিডি থিওৰিটো আমাৰ লাৰ্নিংৰ লগত জড়িত আৰু ভাইগটস্কাই কি কৰিছিলে জেডপিডিৰ জৰিয়তে তো কৈছিলে যে শিশু এজনে নিজে শিকে লগতে আনৰ সহায়ও লাগে অৰ্থাৎ আনৰো স্কেফোল্ডিং লাগে আনৰো এসিস্ট লাগে গতিকে এই ভাষা এটা শিকাৰ কাৰণে কি কৰিব লাগিব এজন শিশুক এটা ট্ৰেনিং বা কোনো ব্যক্তিৰ প্ৰয়োজন হ'ব কিছুমান নীতি নিয়মৰ প্ৰয়োজন হ'ব সেই বিষয়তেও কৈছিলে জেডপিডি গতিকে আমি মনত ৰাখিব লাগিব পিয়াগেট হল একুইজিশন ৰিলেটেড ভাইগটস্কি হল লাৰ্নিং ৰিলেটেড তাৰ পিছত চাওক আমাৰ আৰু এটা কি পইণ্ট কি আছে ই ডিপেন্ড অন আদাৰ্স অৰ্থাৎ ই বেলেগৰ ওপৰত ডিপেন্ডস কৰে যদি কো এমকিও অৰ্থাৎ মোৰ নলেজেবল আদাৰ্স শিক্ষক হ'ব পাৰে জ্যেষ্ঠ ব্যক্তি হ'ব পাৰে বা অন্যান্য জনাশুনা ব্যক্তি হ'ব পাৰে তেতকৈ সিনিয়ৰ ব্যক্তি হ'ব পাৰে সেই সকলৰ পৰা কি কৰিব সেই ভাষাটো আহৰণ লাৰ্নিং কৰিব আৰু জেডপিডিৰ কথা কৈছে স্কেফোল্ডিংৰ দৰকাৰ আছে এসিস্টৰ দৰকাৰ আছে হেল্পৰ দৰকাৰ আছে লাৰ্নিংৰ ক্ষেত্ৰত আৰু এটা ই লাৰ্নিং ভাষা যেটো লাৰ্নিং কৰা হয় হেতু ইন্টেনশনাল অৰ্থাৎ জানি শুনি ইন্টেনশনালি আগ্ৰহৰে আমি এটো শিকো আৰু এটো হল এটা স্লো প্ৰসেস মনত ৰাখিব আমি কি শিকিছিলো যে একুইজিশনটো হল ৰেপিড বা স্পিড প্ৰসেস আৰু লাৰ্নিংটো হল স্লো প্ৰসেস তাৰ পিছত লাৰ্নিংৰ আৰু এটা কি পইণ্ট কি লাৰ্নিং হল সিস্টেমেটিক প্ৰসেস অৰ্থাৎ এটা সিস্টেমৰ জৰিয়তে এই লাৰ্নিং কৰা হয় ভাষা এটা ইয়াত মই কলো কিছুমান ৰুল আছে কিছুমান নীতি নিয়ম আছে গ্ৰামাটিক্যাল ৰুলৰ কথা আছে ভকেবুলাৰীৰ কথা আছে স্কুলৰ কিছুমান নীতি নিয়মৰ কথা আছে গতিকে এটা সিস্টেমেটিক প্ৰসেস আৰু একুইজিশনটো এটা নট সিস্টেমেটিক প্ৰসেস তাৰ পিছত হল যে যেটো ভাষা আমি লাৰ্ন কৰো লাৰ্নিং কৰা ভাষাটোত আমাৰ গ্ৰামাৰৰ ওপৰত কি কৰা হয় গুৰুত্ব দিয়া হয় গ্ৰামাৰৰ ইউজ হয় ফৰ্মুলা ইউজ কৰা হয় নীতি নিয়মৰ মাজত আমি লাৰ্ন কৰো ভাষা কিন্তু একুইজিশনত আমি কোনো ধৰণৰ গ্ৰামাটিক্যাল ৰুলৰ প্ৰয়োজন নহয় তাৰ পিছত যেটো ভাষা আমি লাৰ্নিং কৰো তাত ট্ৰান্সলেচনৰ দৰকাৰ আছে কিন্তু একুইজিশনত ট্ৰান্সলেচনৰ দৰকাৰ নাই তাৰ পিছত আমাৰ যেটো লাৰ্নিং ল্যাঙ্গুৱেজ যেতিয়া ভাষা এটা শিকো তেতিয়া কি হয় আমাৰ পেন পেন্সিল পেপাৰৰ প্ৰয়োজন হয় অৰ্থাৎ বিদ্যালয়ত আমি যেতিয়া যাও আনুষ্ঠানিকতা ৰক্ষা কৰিবা আনুষ্ঠানত যেতিয়া অনুষ্ঠান এটাত যেতিয়া আমি শিকিব যাও তেতিয়া পেন পেন্সিলৰ প্ৰয়োজন হয় কিন্তু আমাৰ একুইজিশন অৰ্থাৎ আহৰণৰ ক্ষেত্ৰত হেতুৰ প্ৰয়োজন নাই কাৰণ আমাৰ যেহেতু এটো এটা ইনফৰ্মেল বা অনানুষ্ঠানিক প্ৰক্ৰিয়া আৰু এটো হল এটা আনুষ্ঠানিক প্ৰক্ৰিয়া তাৰ পিছত কি কৰা হয় যে লাৰ্নিংত যেটো লাৰ্নিং হ'ব লাৰ্নিংটো কি কৰা হয় এটো ৰিডিং এন্ড ৰাইটিংৰ ওপৰত গুৰুত্ব দিয়া হয় অৰ্থাৎ ৰিডিং এন্ড ৰাইটিং স্কিল বুলি ক'লে ইয়াৰ বিদ্যালয়ৰ কথা বুজাব বিদ্যালয়ত গলেহে
আমাৰ ৰিডিং ৰাইটিং স্কিলটো ডেভেলপ হ'ব শিক্ষক থাকিব কিছুমান নীতি নিয়ম থাকিব আনুষ্ঠানিকতা থাকিব অনুষ্ঠান থাকিব তেতিয়াহে আমাৰ কি হ'ব লাৰ্নিং হ'ব আৰু কি কৰা হয় একুজিশনত এইবিলাকৰ প্ৰয়োজন নাই মাত্ৰ এটা প্ৰাকৃতিক পৰিৱেশৰ দৰকাৰ তাৰ পিছত লাৰ্নিংৰ আৰু কিছুমান কি পইণ্ট আছে আৰু এটা আছে যে লাৰ্নিংটো হ'ল এটা এক্টিভ প্ৰচেছ আৰু একুজিশনটো এটা নন এক্টিভ প্ৰচেছ এক্টিভ প্ৰচেছ বুলি ক'লে ইয়াত আমাৰ ইন্টেনশনালি শিকিব লাগিব আমাৰ আগ্ৰহ থাকিব লাগিব আমাৰ মোটিভেশ্যন থাকিব লাগিব এটো মনত ৰাখিব মোটিভেশ্যন আমাৰ যদি মোটিভেশ্যন নাথাকে আমাৰ যদি ইন্টাৰেষ্ট নাথাকে তেতিয়াহ'লে আমাক ভাষা এটা শিকাব নোৱাৰে আমি আমাৰ মোটিভেশ্যন থাকিলে আমাৰ ইন্টেনশন থাকিলে আমাৰ কনসিয়াসনেছৰ জৰিয়তেহে ভাষা এটা শিকাব পাৰে কিন্তু একুজিশনত এইবিলাকৰ দৰকাৰ নাই অটোমেটিক কি হয় পৰিৱেশত কি হয় এটো আমাৰ শিকা বা আহৰণ কৰা হয় তাৰ পিছত এতিয়া কেইটামান কুৱেশ্যন আলোচনা কৰিম আমাৰ প্ৰথম কুৱেশ্যনটো হ'ল যে প্ৰথম কুৱেশ্যনটো হ'ল ল্যাঙ্গুৱেজ একুজিশন ষ্টেণ্ডছ ফৰ অৰ্থাৎ ভাষা যেটো আহৰণ একুজিশন মানে আহৰণ ল্যাঙ্গুৱেজ একুজিশন ষ্টেণ্ড ফৰ কি কৈছে যে লাৰ্নিং ল্যাঙ্গুৱেজ উইথ কনসিয়াস ইফৰ্ট তাৰ মানে যেটো আমি ভাষা শিকো সেই এটো এটা কনসিয়াস ইফৰ্ট বুলি কৈছে আমাৰ একুজিশনক কনসিয়াস ইফৰ্ট বুলি কৈছে আৰু এটা অপচনত কৈছে লাৰ্নিং ল্যাঙ্গুৱেজ উইদাউট কনসিয়াস ইফৰ্ট অৰ্থাৎ আমাৰ যেটো ভাষা শিকো হেতু আমাৰ উইদাউট কনসিয়াস অৰ্থাৎ আমাৰ কনসিয়াসনেস নাই নন কনসিয়াস অৰ্থাৎ সাবকনসিয়াস হিচাপে আমি শিকো এটো এটা পইণ্ট আৰু এটা কৈছে যে ল্যাঙ্গুৱেজ একুজিশন টু এ ফৰ্মেল টিচিং প্ৰসেছ এটো তো হ'ব নোৱাৰে কাৰণ আমাৰ একুজিশন টু ফৰ্মেল নহয় এটো হ'ল আমাৰ ইনফৰ্মেল বা নন ফৰ্মেল আমাৰ গতিকে এটো অপচন হ'বই নোৱাৰে নান অফ দিস হ'ব নোৱাৰে প্ৰথমটো আমি এতিয়া চাম আৰু দ্বিতীয়টো লাৰ্নিং ল্যাঙ্গুৱেজ উইথ কনসিয়াস প্ৰসেছ এটো আমাৰ সচেতনভাৱে আমি একুজিশন আমাৰ সচেতনভাৱে নহয় এটো আমাৰ পৰিৱেশত নিজে নিজে অটোমেটিক হয় গতিকে এটো কনসিয়াস প্ৰসেছ নহয় এটো আমাৰ কি হ'ব শুদ্ধ নহব এটো কি হ'ব ভুল তাৰ পিছত তেতিয়াহলে শুদ্ধ আনসাৰ কি হ'ব অপচন নম্বৰ 2 শুদ্ধ বি2 শুদ্ধ হ'ব লাৰ্নিং ল্যাঙ্গুৱেজ উইদাউট কনসিয়াস ইফৰ্ট অৰ্থাৎ আমাৰ যেটো একুজিশন কৰো ভাষা এটো আমি সাবকনসিয়াসলি শিকো উইদাউট কনসিয়াস মানে সাবকনসিয়াসলি যেটো ভাষা শিকো হেতু কি কোৱা হয় একুজিশন বুলি কোৱা হয় গতিকে অপচন নম্বৰ বি2 আমাৰ শুদ্ধ অপচন তাৰ পিছত আমাৰ নাম্বাৰ 2 কুৱেশ্যনটো লৈ চাও কি আছে যে হোম ল্যাঙ্গুৱেজ ইজ ডেছ ইন এ নেচাৰেল ৱে আমাৰ যেটো ঘৰুৱা ভাষা অৰ্থাৎ আমাৰ যেটো মাতৃভাষা মাৰ পৰা যেটো ভাষা আহৰণ কৰো জন্মৰ পিছত মায়ে যেটো ভাষা আমাক ভাষা যেটো শিকায় হেতু কোৱা হয় মাতৃভাষা আৰু সেই মাতৃভাষাটোক আমি কি কও ফাৰ্স্ট ল্যাঙ্গুৱেজ বুলি কও গতিকে হোম ল্যাঙ্গুৱেজ ইজ ডেছ ইন এ নেচাৰেল ৱে আমাৰ প্ৰকৃতিৰ পৰা নেচাৰেলি যেটো ভাষা শিকা হয় হেতু কি কোৱা হয় ইয়াত কৈছে প্ৰমোটেড একুৱাৰেল লাৰ্ন টট এতিয়া চাওক টট বুলি ক'লে শিকোৱাৰ কথা আহিব ইয়াত অনুষ্ঠান লাগিব শিক্ষক লাগিব এটো হ'ব নোৱাৰে তাৰ পিছত লাৰ্ন বুলি ক'লে একে কথা আমাৰ কি লাগিব গ্ৰামাটিক্যাল ৰুল লাগিব আমাৰ ইন্টেনশন লাগিব মোটিভেশ্যন লাগিব কনসিয়াসনেস লাগিব শিক্ষক লাগিব গতিকে লাৰ্ন হ'ব নোৱাৰে প্ৰমোটেড হ'বই নোৱাৰে গতিকে একুৱাৰেল অৰ্থাৎ আমাৰ যেটো ঘৰুৱা যেটো ভাষা নেচাৰেলি শিকো হেতু কোৱা হয় একুৱাৰেল তাৰ পিছত শুদ্ধ আনসাৰটো কি হ'ব পিছত অপচন নম্বৰ বি তাৰ পিছত কুৱেশ্যনটো লৈ চাও কুৱেশ্যনটো কি আছে কুৱেশ্যন নম্বৰ 3 আছে children can learn the best language when they have অৰ্থাৎ শিশু এজনে এটা ভাষা ভালকৈ শিকিব পাৰে যেতিয়া তেওঁ কি থাকে এ proficient language teacher অৰ্থাৎ এজন ভাল জনাশুনা অভিজ্ঞতা সম্পন্ন ভাল টিচাৰ থাকিলে কি কৰে এজন চিলড্ৰেনে বা শিশুৱে ভাষা ভালকৈ শিকিব পাৰে এটা অপচন তাৰ পিছত অপচনটো হ'ল মোটিভেশ্যন
তাৰপিছত অপশ্যনটো হ'ল গুড টেক্সট বুক তাৰপিছত অপশ্যনটো হ'ল নান অফ দিছ ইয়াত চাওক এতিয়া মই কুৱেশ্যনটো বুজাবলৈ চেষ্টা কৰিম যে কি কৈছে শিশু এজনে ভালকৈ ভাষা এটা শিকিব পাৰিব যেতিয়া এ প্ৰফিচিয়েণ্ট লেংগুৱেজ টিচাৰ থাকিব অৰ্থাৎ ভাল জনা শুনা অভিজ্ঞ এজন শিক্ষক থাকিলে ভালকৈ ভাষা শিকিব পাৰিব বুলি কৈছে তাৰপিছত মটিভেশ্যন তাৰপিছত গুড টেক্সট বুক তাৰপিছত নান অফ দিছ যেতিয়ালৈ এজন শিশুৰ মটিভেশ্যন নাথাকে তেওঁৰ যেতিয়ালৈ আগ্ৰহ নাহে তেওঁৰ যেতিয়া ইণ্টেনশ্যন নাথাকে তেওঁ যেতিয়া এক্টিভ নহয় মানসিকভাৱে শাৰীৰিকভাৱে তেতিয়ালৈ তেওঁ যেনেকৈ শিক্ষকেই নাহক কিয় সেই ভাষাটো শিকিব নোৱাৰে গতিকে আমাৰ উইথ এনসাৰটো হ'ব কি মোটিভেশ্যন অপশ্যন নম্বৰ বি ইজ দ্য কাৰেক্ট এনসাৰ তাৰপিছত কুৱেশ্যন নম্বৰ 4 কি আছে চাও যে মাল্টি লেংগুৱেলিজম অৰ্থাৎ মাল্টি লেংগুৱেলিজম বুলি কোৱাৰ লগে লগে বহু ভাষাৰ কথা কোৱা হৈছে বহু যেতিয়া মাল্টি লেংগুৱেলিজম ইন ক্লাছ শুড বি সিন এজ বাই এ টিচাৰ তাৰমানে কি কৈছে যে কোনো এটা বিদ্যালয়ত যেতিয়া বিভিন্ন ধৰণৰ ভাষা ভাষিক ছাত্ৰ থাকিব এটা ভাষাৰ উপৰিও বহু ভাষিক বিদ্যালয় এটা অৰ্থাৎ সেই বিদ্যালয়ত যদি হিন্দী জনা হিন্দী ভাষাৰ ছাত্ৰ আছে তাৰপিছত আপোনাৰ অসমীয়া ভাষা কোৱা ছাত্ৰ আছে বেংগলী ভাষা কোৱা ছাত্ৰ ছাত্ৰী আছে বিহাৰী ভাষা কোৱা ছাত্ৰ ছাত্ৰী আছে অৰ্থাৎ মাল্টি লেংগুৱেজম যেটো ক্লাছৰুম সেই ক্লাছৰুমত কি হয় কি কৈছে যে এজন শিক্ষকৰ কাৰণে কি হ'ব হিন্ড্ৰেন্স হ'ব তাৰমানে তেওঁৰ কাৰণে এটা বাধা হ'ব অসুবিধা হ'ব বুলি কৈছে তেওঁৰ ছাত্ৰ ছাত্ৰীসকলক পঢ়োৱাৰ সময়ত তাৰপিছত কি কৈছে ৰিসোৰ্স বুলি কৈছে তাৰপিছত অবস্টাকল বাধা বুলি কৈছে তাৰপিছত এভৰ্ট তাৰমানে এইবিলাক ত্যাগ কৰিব লাগে বাদ দিব লাগে যে বহু ভাষাৰ ছাত্ৰ ছাত্ৰী আছে গতিকে মই এইবিলাক ছাত্ৰ ছাত্ৰীক কেনেকৈ শিকাম মোৰ অসুবিধা এইবিলাক নিশিকাও ইয়াতে চাওক ইয়াৰ আমাৰ এনসাৰটো কি হ'ব ইয়াৰ শুদ্ধ এনসাৰটো হ'ব অপশ্যন নম্বৰ বি এটো হল যে এনসিআরটি বা কি কয় আমাৰ যেটো আরটি অ্যাক্টে কি কৈছে বা এনসিএফ 2005 কি কৈছে যে শিশুসকল যেটো ভাষাৰে নহক যিমান ভাষাতে ভাষাৰ ছাত্ৰ-ছাত্ৰী নাহক কিয় বিদ্যালয় যেতে একটা ক্লাছৰুমত ছাত্ৰ-ছাত্ৰী থাকিব তেতিয়া সেই সকল ছাত্ৰ-ছাত্ৰীক ৰিসোৰ্স বুলি ধৰিব লাগে সম্পদ বুলি ধৰিব লাগিব গুৰুত্বপূৰ্ণ হবে আৰু শিক্ষকৰ কাৰণে এটা চ্যালেঞ্জিং টাস্ক হ'ব লাগে শিক্ষকে ভাবিব লাগে যে এটো মোৰ কাৰণে এটা অপৰচুনিটি মই এই সকলক এটা ৰিসোৰ্স হিচাপে লৈ এই সকলক আমি কি কৰিম আগুৱাই লৈ যাম গতিকে অপশ্যন নম্বৰ বি টো হ'ব শুদ্ধ এনসাৰ তাৰ পিছত এইবিলাক কুৱেশ্যন অলৰেডি কিছুমান কুৱেশ্যন আহিছে পৰীক্ষাত তাৰ পিছত কুৱেশ্যন নম্বৰ 5 এজ পাৰ এনসিএফ 2005 ইংলিশ ইজ তাৰমানে এনসিএফ 2005 ৰ মতে ইংলিশ ভাষাটো কি কৈছে এছ'চিয়েট ল্যাঙ্গুৱেজ গ্লোবাল ল্যাঙ্গুৱেজ সেকেন্ড ল্যাঙ্গুৱেজ ফৰেন ল্যাঙ্গুৱেজ এত কথাটো কি চাওক যে আমাৰ ইংলিশ ল্যাঙ্গুৱেজটো এটা এছ'চিয়েট ল্যাঙ্গুৱেজ হয় তাৰ পিছত ইংলিশ ল্যাঙ্গুৱেজটো এটা ফৰেন ল্যাঙ্গুৱেজো হয় ইংলিশ ল্যাঙ্গুৱেজটো আমাৰ সেকেন্ড ল্যাঙ্গুৱেজো হয় কিন্তু ইংলিশ ল্যাঙ্গুৱেজটো আকৌ গ্লোবাল ল্যাঙ্গুৱেজো হয় আমাৰ চাৰিটা অপচনে শুদ্ধ কিন্তু আমি চাব লাগিব যদি কোনো কুৱেশ্যনত এনসিএফ 2005 ৰ কথা দেখা পায় তেতিয়া সদায় ইংলিশ ল্যাঙ্গুৱেজটো আপোনালোকে গ্লোবাল ল্যাঙ্গুৱেজ বুলি টিক কৰি থৈ আহিব কেতিয়াও ভুল নকৰিব তাৰ পিছত আমাৰ নেক্সট কুৱেশ্যনটো চাও ইন ইণ্ডিয়া পিপল এক্ট ইংলিশ ল্যাঙ্গুৱেজ ইজ এ তাৰমানে ভাৰতবৰ্ষত কি কৰিছে মানুহসকলে কি কৰে ইংৰাজী ভাষাটোক কি ভাষা বুলি গণ্য কৰে ফৰেন ল্যাঙ্গুৱেজ মাদাৰ টাং মিডিয়াম ল্যাঙ্গুৱেজ নান অফ দেম এটা অপচনৰ ওপৰত আমাৰ কি হ'ব উত্তৰটো আহে এটা চাওক ইয়াক কি কৈছে ফৰেন ল্যাঙ্গুৱেজ অৰ্থাৎ যেতিয়া এনসিএফ 2005 ৰ কথা আহিব তেতিয়া হ'ব গ্লোবাল ল্যাঙ্গুৱেজ যেতিয়া এনসিএফ 2005 ৰ বাহিৰে যিকোনো কথা ক'ব তেতিয়া আমাৰ কি হ'ব ফৰেন ল্যাঙ্গুৱেজ আকৌ কেতিয়াবা এছ'চিয়েট ল্যাঙ্গুৱেজ বুলি আমাৰ ক্লিক কৰিব লাগিব যেতিয়া ফৰেন ল্যাঙ্গুৱেজ গ্লোবাল ল্যাঙ্গুৱেজ নাথাকিব বা ফৰেন ল্যাঙ্গুৱেজ নাথাকিব
বা সেকেন্ড ল্যাঙ্গুৱেজ অপশন নাথাকিব তেতিয়া আমি এছ'চিয়েট অফিচিয়েল ল্যাঙ্গুৱেজ বুলি ক্লিক কৰিবা কেতিয়াবা কৰিব লাগিব এতে অপশনৰ ওপৰত কুৱেশ্যনৰ ওপৰত আপোনালোকে অলপ মন কৰিবলগীয়া মাদাৰ টাংটো হ'বই নোৱাৰে মিডিয়াম ল্যাঙ্গুৱেজ হ'ব নোৱাৰে গতিকে আমাৰ কি হ'ব শুদ্ধ এনসাৰটো হ'ব ফৰেন ল্যাঙ্গুৱেজ তাৰ পিছত কুৱেশ্যন নম্বৰ 7 কি হৈছে যে the acquisition system of a language is অৰ্থাৎ ভাষা আহৰণৰ যেটো প্ৰক্ৰিয়া হে প্ৰক্ৰিয়া কি বুলি কৈছে ফৰ্মেল স্কিল ডেভেলপমেন্ট হ'বই নোৱাৰে acquisition to ফৰ্মেল লগত হ'বই নোৱাৰে কাৰণ এটা ইনফৰ্মেল বা নন ফৰ্মেল প্ৰক্ৰিয়া ইয়াৰ কোনো আনুষ্ঠানিকতা বা অনুষ্ঠানৰ দৰকাৰে নাই ইয়াৰ নীতি নিয়মৰ দৰকাৰ নাই গ্ৰামাটিক্যাল ৰুলৰ দৰকাৰ নাই কোনো শিক্ষকৰ দৰকাৰ নাই ই কি হয় এটা সাবকনসিয়াস প্ৰসেস গতিকে এটো ফৰ্মেল হ'ব নোৱাৰে তাৰ পিছত কি আছে 3 সি নম্বৰটো ইনপুট আউটপুট প্ৰসেস মানে হল কিবা এটা দিলু কিবা এটা পালু ইয়াত তেনেকুৱা ধৰণৰ কথা নাই কাৰণ এটো এটা একুইজিশনটো এটা সাবকনসিয়াস নিজে নিজে হিকা সেলফ লাৰ্ন সেলফ নিজে নিজে পৰিবেশৰ পৰা প্ৰাকৃতিক পৰিবেশৰ পৰা আহৰণ কৰা এটা বিষয় গতিকে ইনপুট আউটপুট হ'ব নোৱাৰে তাৰ পিছত কি কৈছে সেলফ মনিটৰিং লাৰ্নিং এতে চাওক সেলফটো তো ঠিকই আছে কিন্তু ইয়াত কি কৈছে মনিটৰিংৰ কথা কৈছে আকৌ লাৰ্নিংৰ কথা কৈছে গতিকে এইটো অলপ আছে কিন্তু যেতিয়া আমি বি নম্বৰটো চাম সাবকনসিয়াস প্ৰসেস তেতিয়া আমাৰ এটো কেতিয়াও ডি নম্বৰ হ'ব নোৱাৰে অপশন নম্বৰ বি টো আমাৰ শুদ্ধ আনসাৰ হ'ব কাৰণ একুইজিশন সদায় সাবকনসিয়াস প্ৰসেস এটা তাৰ পিছত আমাৰ কোৱেশ্চন নম্বৰ 7 টো লৈ চাও কোৱেশ্চন নম্বৰ 7 ত কি আছে চাওক যে when language is learned naturally চাওক naturally শব্দ আমাৰ কি অর্থ পালো and without any system আৰু system নহয় তাৰ মানে যেটো ভাষা শিকিম সেই ভাষাটো naturally শিকিম আৰু without system তাৰ মানে not systematic তাৰ মানে acquisition টো আমাৰ কি not systematic আৰু কি natural আৰু কি subconscious তেতিয়ালে আমাৰ শুদ্ধ আনসাৰটো এতিয়া পাই গলো আমি অপশন চাবই না লাগে একুইজিশন টো হ'ব লাৰ্নিং হ'বই নোৱাৰে ফাৰ্স্ট ল্যাঙ্গুৱেজ হ'বই নোৱাৰে নান অফ দিস হ'বই নোৱাৰে আমাৰ কুৱেশ্যনৰ পৰা আমি গেছ কৰিব লাগিব আনসাৰটো কি হ'ব তাৰ পিছত কুৱেশ্যন নম্বৰ 7 টো চাও কুৱেশ্যন নম্বৰ 7 কি আছে যে লাৰ্নিং ল্যাঙ্গুৱেজ ইজ এ গ্ৰেজুৱেল প্ৰসেস লাষ্ট প্ৰসেস ইনস্ট্যান্ট প্ৰসেস অল ইনক্লুসিভ প্ৰসেস চাওক লাৰ্নিং ল্যাঙ্গুৱেজ টু কি এটা গ্ৰেজুৱেল প্ৰসেস বুলি কৈছে লাষ্ট প্ৰসেস বুলি কৈছে ইনস্ট্যান্ট অৰ্থাৎ আমাৰ ভাষাটো আমি 1 মিনিট 2 মিনিট 10 মিনিট ইমানখিনি সময়ত শিকিব নোৱাৰো এটো এই গলৈ শিকিলো পটকে শিকিব নোৱাৰো গতিকে এটো অপশন হ'ব নোৱাৰে লাষ্ট প্ৰসেস এটো হ'ব নোৱাৰে তাৰ পিছত দুটা অপশন বাকি থাকিল এ আৰু ডি তে অল ইনক্লুসিভ প্ৰসেস এটো আৰু এটো কি গ্ৰেজুৱেল প্ৰসেস টো মানে হল যে ধীৰে ধীৰে অলপ কৈ স্টেপ বাই স্টেপ এটাৰ পিছত এটা কি লিংক ৰাখি যেটো শিকা হয় এটো গ্ৰেজুৱেল প্ৰসেস বুলি কোৱা হয় আৰু অল ইনক্লুসিভ টো হ'ব নোৱাৰে এটো আমি একেবাৰে ভাষা একেলগে একগোট কৰি শিকিব নোৱাৰো গতি এটা প্ৰসেসৰ মাধ্যমত ভাষা এটা শিকা হয় যেটো লাৰ্নিংৰ কথা কৈছে এটো এটা গ্ৰেজুৱেল প্ৰসেস গতিকে কোৱেশ্চন নম্বৰ 8 টো চাও কোৱেশ্চন নম্বৰ 8 টো খুব ইম্পৰ্টেন্ট এটো কোৱেশ্চন পৰীক্ষাত আহিছে এটো চাওক যে LAD stands for language acquire device language acquisition device language application এটি application হ'ব application device lateral agency of development চাওক মই এখিনিত কৈ থও যে language father of language বুলি কলে আপোনালোকে সমস্কিৰ কথা মনত ৰাখিব সমস্কি অৰ্থাৎ সমস্কি হল ল্যাঙ্গুৱেজৰ ফাদাৰ অৰ্থাৎ ল্যাঙ্গুৱেজ লাৰ্নিংৰ ফাদাৰ বুলি কলে সমস্কি আৰু সমস্কি কি কৰিছিল LAD নামৰ এটা ডিভাইস দিছিলে আৰু এই ডিভাইসটোৰ ফুল যেটো ফৰ্ম হল হেতু হল ল্যাঙ্গুৱেজ একুইজিশন ডিভাইস এইটো কথা মনত ৰাখিব সদায় কোৱেশ্চনটো আহি থাকে তাৰ পিছত আৰু নাই এটা চাওক আপোনালোকে ভিডিওটো ভালকৈ চাব আৰু যদি অলপো ভাল লাগে আপোনালোকে শেয়াৰ কৰিব আৰু মই জানো এইটো ভিডিও ভালকৈ জিয়ে চাব বা নোটস কেটা বনাই লব বা স্ক্ৰিনশ্বট মাৰি লব তেওঁৰ কাৰণে লাৰ্নিং আৰু একুইজিশনৰ কোনো সমস্যা নাথাকে যিকোনো কুৱেশ্যনৰ আনসাৰ দিব পাৰিব সো আজি এখিনি থ্যাঙ্কস ফৰ ওয়াচিং